যোগীঘোপাৰ নৰনাৰায়ণ সেতুৰ পৰা যুৱক সন্ধানহীন সেতুখনত বাহনখন ৰখাই সেই যুৱকজন নিখোজ হৈছে যুৱকজনৰ পৰিহিত হেলমেট উদ্ধাৰ কৰিছে আৰক্ষীয়ে সন্ধানহীন যুৱকজনৰ নাম সালেহা উদ্দিন পাৰভিজ আহমেদ ঘটনা সন্দৰ্ভত থানাত এজাহাৰ দাখিল কৰিছে যুৱকজনৰ পৰিয়ালে যুৱকজনক বিচাৰি এছডিআৰএফ বাহিনীৰ উদ্ধাৰ অভিযান অব্যাহত আছে আমাৰ যোৱাকালি আমাৰ ভাটিপাৰা নিবাসী এজন সফল ব্যৱসায়ী সালেউদ্দিন পাৰভেজ আমি মোটামুটি তাক ৰূপম বুলি মাতো যোৱাকালিৰ পৰা তেওঁ 11:30টাৰ পৰা যোৱাকালি আপোনাৰ 9 ডিচেম্বৰ দুপৰীয়া মানে আবেলি ৰাতিপুৱা 11:30 বজাৰ পৰা তেওঁ নিৰুদ্দেশ হৈ আছে নিৰুদ্দেশ হৈ থাকোঁতে আমি গম পালোঁ আপোনাৰ দুপৰীয়া মানত 2টামান বজাত আমি গম পালোঁ যে তেওঁৰ মানে যিখন বাইক ৰয়েল এনফিল্ড বাইকখন তেওঁৰ আপোনাৰ নৰনাৰায়ণ সেতুৰ 6 নম্বৰ 5 নম্বৰ পিলাৰৰ মাজত বিচাৰি পোৱা গৈছে পুলিচে সন্ধান পাইছে কিন্তু মানুহজনক পোৱা নাই তাৰপিছত এটা অথন্তৰ পৰিস্থিতিৰ সৃষ্টি হ'লে যিহেতু এটা আমাৰ টাউনৰে লোকেল ল'ৰা আমি গোটেইখিনি তাৰ আত্মীয় স্বজন আমি লগে লগে ইয়ালৈ আহিলোঁ নৰনাৰায়ণ সেতুলৈকে আহিলোঁ আহি পেলাই তাতে আমি তেতিয়ালৈকে পুলিচে অলৰেডি বাইকখন লৈয়ে গৈছে যোগীঘোপা থানাত আমি থানালৈ গৈ প্ৰস্থান কৰিলোঁ তাতে গৈ পেলাই আমি কথা পাতিলোঁ কথা পাতোঁতে আমাক তেওঁলোকে ক'লে যে আপোনালোকে এটা সদৰ থানাতো এফআইআৰ দিয়ক যিহেতু গোৱালপাৰাৰে হয় সদৰ থানাত আমি এফআইআৰ দিছোঁ এফআইআৰ দিয়াৰ পিছত আমাৰ গোৱালপাৰা এছডিআৰএফে আজি ৰাতিপুৱা অলপ সন্ধান কৰিছে কিন্তু একো ফল পোৱা নাই যিহেতু আমি সন্ধান কৰাৰ কথাটো আমি এইকাৰণে কৈছোঁ যে তেওঁৰ বাইকখন যিহেতু নৰনাৰায়ণ সেতুত পোৱা গৈছে আমি এটা মানে সন্দেহ কৰিছোঁ যে কিবা দুৰ্ঘটনাত হ'ব পাৰে তেওঁৰ লগত সেইকাৰণে আমি মানে সেইটোও এটা সন্দেহ কৰি এছডিআৰএফক এটা নটিচ দিয়া হৈছিলে